হেল্ল' দোস্ত, মই আজি দেখুৱাম ফেৰীৰে ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে ধুবুৰীলৈ যাত্ৰা। হেল্ল' গাইজ, মই বৰ্তমান উপস্থিত আছোঁ দক্ষিণ চানমাৰা মানকাচৰ জিলাৰ হাট শিঙিমাৰীৰ কুকুৰাডাঙা পাৰ ঘাটত। মই যদি আগত দৃশ্যখন দেখুৱাবলৈ যত্ন কৰিম, এইখনে হ'ল কুকুৰাডাঙা পাৰ ঘাট। এই পাৰ ঘাটত শাৰী শাৰী মানুহে ফেৰীত উঠি আছে। এইখন হ'ল ফেৰীখনত 2 শতাধিক যাত্ৰীৰে ভৰা। মই ফেৰীখনত উঠিলোঁ ৰাতিপুৱা 6 বজাত। ফেৰীখন ধুবুৰীলৈ যাত্ৰা আৰম্ভ কৰিলে 6:30 বজাত। ব্ৰহ্মপুত্ৰৰ মাজেৰে ফেৰীৰে যাত্ৰা ধুবুৰীলৈ আৰম্ভ কৰিলোঁ। মই যদি ফেৰীখনৰ ভিতৰফালৰ দৃশ্য দেখাবলৈ দৰ্শকক যত্ন কৰিম, এই ফেৰীখনত ওপৰফালে থকা লাইফ জেকেটবোৰ শাৰী শাৰীকৈ বান্ধি থৈ দিয়া হৈছে। যদি কোনো কাৰণত বিপদত পৰে তেনেহ'লে যাত্ৰীয়ে এই লাইফ জেকেটবোৰ পিন্ধিব পাৰিব আৰু নিজকে বচাবলৈ যত্ন কৰিব। ফেৰীৰে যাওঁতে ব্ৰহ্মপুত্ৰ নদীৰ পানী যিমান দূৰলৈ দেখা যায় পানী আৰু পানী। ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ ভাল লাগে। আমি দেখা পালোঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা গাঁওবিলাক গৰাখহনীয়াৰ কবলত পৰি বিলীন হৈ আছে। মাজে মাজে ব্ৰহ্মপুত্ৰ নদীৰ বাঁহৰ পাৰ্কোপাইন লগাই গাঁওবোৰ ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে। আমি ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে যাওঁতে চাৰিওফালে পানীৰ মাজত এখন গাঁৱৰ প্ৰত্যক্ষ কৰিলোঁ। এই গাঁৱৰ মানুহবিলাক নদীত মাছ ধৰা ব্যস্ত থাকে আৰু এই গাঁৱৰ মানুহবিলাকৰ একমাত্ৰ যাতায়াতৰ ব্যৱস্থা টুলুঙা নাও। ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে যাওঁতে প্ৰখৰ ৰ'দ আৰু গৰমৰ মাজেৰে গৈ আছোঁ। যেতিয়া আমি নদীৰ মাজ বাটত গ'লোঁ, নাৱৰ কণ্ডাক্টৰজন আহি ভাড়া বিচাৰিলে। 70 টকা ফেৰীৰ ভাড়া লৈ এখন টিকেট দিলে। মাজে নাৱৰ মানুহে চাহ বিস্কুট লৈ আহে। একাপ চাহ দাম 10 টকা আৰু বিস্কুটৰ এটাৰ দাম 10 টকা। আমি যাওঁতে চাহ আৰু বিস্কুট খাই ল'লোঁ। মাজে মাজে ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ ঢেউ দেখিলে ভয় লাগে। আমি ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে যাওঁতে চকুত পৰিল ধুবুৰীৰ ফুলবাৰী দলঙৰ খুঁটা। এইখনেই ধুবুৰী ফুলবাৰী দলঙৰ দৃশ্য। ধুবুৰী ফুলবাৰী দলঙৰ খুঁটা পাৰ হওঁতে ফেৰীখন ৰখাই দিলে। পিছত আমি জানিব পাৰিলোঁ এইখন ভাৰত-বাংলাদেশ সীমান্তৰ চেকপোষ্ট। এই চেকপোষ্টত সীমান্তৰক্ষী বাহিনী BSF-এ যিমানবিলাক ফেৰী অহা যোৱা কৰে সকলোবোৰ ফেৰীতে BSF-এ চেক বা তালাচী কৰে। আমাৰ ফেৰীখন চেক হোৱাৰ পিছত আকৌ ধুবুৰীলৈ ৰাওনা হ'লোঁ। আমি ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে ফেৰীৰে প্ৰায় 4 ঘণ্টা যাত্ৰা কৰি অৱশেষত ধুবুৰীৰ যোগামায়া ঘাটত আমাক নমাই দিলে আৰু আমি ঘাটৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। হেল্ল' দোস্ত, এইখনেই আমি কুকুৰাডাঙা পাৰঘাটৰ পৰা ধুবুৰীলৈ যাত্ৰা সমাপ্ত। যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ, লাইক, কমেণ্ট কৰিবা আৰু লগতে মোৰ পেজখন ফ'ল' কৰিবলৈ অনুৰোধ জনালোঁ। হিসাব করবো আর মাছ কত টাকা মাছ আছে সব কত লাগে।